ছাত্ৰ সন্থা আৰু গণসংগ্ৰাম পৰিষদে নিৰ্মাণ কৰা আয়োগ আছিলে মেহতা কমিটি। যেহেতু আমি তিৱাৰী কমিশনখন সদনত আনিম, আছুৰ অনুৰোধ আছিল যে মেহতা কমিশনখনো আনিব লাগে যাতে দুইটা ভিউ ৰাইজে পাব পাৰে। আজি আমি এটা বহল অন্তৰলৈ অসমত কেতিয়াও হোৱা নাই ব্যক্তিগত বা সামাজিক পৰ্যায়ত গঠন কৰা আয়োগৰ প্ৰতিবেদন বিধানসভাত দাখিল কৰা আজিলৈকে কোনো ৰেকৰ্ড নাই। কিন্তু পৰম্পৰা ভাঙি আমি জাষ্টিস মেহতা কমিটিৰ ৰিপৰ্ট যদিও ব্যক্তিগত বা সামাজিক পৰ্যায়ত হৈছিল, চৰকাৰ কোনো বেচৰকাৰী তদন্ত, এই বেচৰকাৰী তদন্তৰ প্ৰতিবেদনখনো আমি সদনত দাখিল কৰিম যাতে অসমৰ ইতিহাসৰ সেই অধ্যায়টোৰ সকলো ধৰণৰ ভিউজ যাতে ৰাইজে পাব পাৰে। কংগ্ৰেছৰ বৰ্তমান নেতৃত্বটো খুব তুলুঙা আৰু তেওঁলোকৰ মই ক'ব গ'লে মেচিউৰিটিৰ অভাৱ। কাৰণ এখন তেওঁলোকৰ চৰকাৰে গঠন কৰা তদন্ত আয়োগ, প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে গঠন কৰা তদন্ত আয়োগ, ইন্দিৰা গান্ধীয়ে গঠন কৰা তদন্ত আয়োগৰ প্ৰতিবেদন এখন প্ৰকাশ কৰিব নালাগে বুলি কংগ্ৰেছে কেনেকৈ ক'ব পাৰে? আৰু বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ দেউতাকে এই কমিটিখন পৰিচালনা কৰিছিল তেওঁৰ মুখ্যমন্ত্ৰীৰ দিনত। তাৰমানে এই কংগ্ৰেছ পাৰ্টিটোৰ মেচিউৰিটি নাই। বৰ্তমানৰ যিটো কংগ্ৰেছ পাৰ্টি চলি আছে তুলুঙা, একেবাৰে মানে পলিটিকেল মেচিউৰিটি নোহোৱা পাৰ্টি এটা। তেওঁলোকৰ কামটো আমি কৰিছোঁ।